জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজত এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছে, এটা ব্ৰেকিং নিউজ। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ ইতিমধ্যে CID-য়ে জাননী প্ৰেৰণ কৰিছে। পুনৰবাৰ আমি আপোনালোকক জনাৰ চেষ্টা কৰিম। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ এই মুহূৰ্তত পুনৰবাৰ জাননী প্ৰেৰণ কৰিছে CID-য়ে। 10 দিনৰ ভিতৰত হাজিৰ হোৱা নিৰ্দেশ জাননী জাৰি কৰা হৈছে। যিহেতু পলাতক অৱস্থাত আছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, আমি পুনৰ জনাইছো এটা ব্ৰেকিং নিউজ। 10 দিন সময় বান্ধি দিছে CID-য়ে। 10 দিনৰ ভিতৰত য'তেই পলাই নাথাকক কিয় হাজিৰ হ'ব লাগিব CID-ৰ কাৰ্যালয়ত। আমি জনাইছো ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়ালৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। সকলোৱে আচলতে সেই কথাই জানিব বিচাৰিছিল, যি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত ঘটনাস্থলীত থকা প্ৰতিগৰাকী ব্যক্তিক এতিয়া তদন্ত চলাব। প্ৰতিগৰাকী ব্যক্তিক তদন্ত চলাব CID-য়ে। ইতিমধ্যে ছিংগাপুৰত থকা 11 গৰাকীকৈ প্ৰবাসীলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। অন্যথা সকলোৰে বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰা হ'ব বুলি ইতিমধ্যে এই কথা জনাইছে। আমি কালিৰ দিনটোৰ পৰা দেখিছিলো প্ৰতিবাদত ঢৌ দেখিবলৈ পোৱা গৈছিল। জুবিন অনুৰাগীৰ মাজত যি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল, আৰু তাৰ মাজতেই ইতিমধ্যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰু তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ। CID-য়ে 10 দিনৰ সময় বান্ধি দিলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক। এটা নিৰ্দিষ্ট স্থানত থাকি, নিৰাপদ দূৰত্বত থাকি, AC কোঠাত থাকি যিদৰে ফেচবুক লাইভ কৰিছিল আৰু ফেচবুকৰ জৰিয়তে চাফাই গাবলৈ চেষ্টা কৰা সেইগৰাকী শ্যাম কানু মহন্তৰ বিৰুদ্ধে এই মুহূৰ্তত CID যথেষ্ট কঠোৰ হৈছে। য'তেই নাথাকক কিয় তাৰ পৰাই চুচৰাই আনিবলৈ আচলতে দাবী তুলিছিল। ৰাজ্যজুৰি সেই দাবী উঠিছিল, আৰু সেই দাবীৰ মাজত এই মুহূৰ্তত পুনৰবাৰ জনাইছো শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সময় বান্ধি দিছে CID-য়ে। আমি কালিও দেখিছো এটা নিৰাপদ দূৰত্বত থাকি AC কোঠাত বহি ইতিমধ্যে চাফাই গোৱা আৰম্ভ কৰিছিল। এতিয়া কিন্তু সেইবোৰ নচলিব, এতিয়া সময় বান্ধি দিছে CID-য়ে। আৰু আটাইতকৈ ডাঙৰ কথা, পোষ্টমৰ্টেম ৰিপৰ্টটো কি হ'ল? ৰাইজৰ দাবীত দুবাৰকৈ পোষ্টমৰ্টেম কৰিলে। এতিয়ালৈকে না ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ কিবা খবৰ আছে, না অসমত হোৱা পোষ্টমৰ্টেম ৰিপৰ্টৰ কিবা খবৰ আছে। তেওঁলোকে চুচৰাই আনিব লাগিছিল, এতিয়ালৈকে শ্যাম কানু মহন্তক চুচৰাই আনিব লাগিছিল সিদ্ধাৰ্থ শৰ্মাক। কিন্তু অসম আৰক্ষীয়ে বীৰত্ব দেখুৱাই আছে নিৰীহ জনসাধাৰণৰ ওপৰত। চুচৰাই লৈ আহক শ্যাম কানু মহন্তক, চুচৰাই লৈ আহক সিদ্ধাৰ্থ শৰ্মাক, আন অভিযুক্তসকলক। ডবল ইঞ্জিন চৰকাৰ কৈ থাকে। এতিয়া ডবল ইঞ্জিন চৰকাৰ ক্ষমতা দেখুৱাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পৃথিৱীৰ যিকোনো কোণত নাথাকিলেও চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিব। ইয়াত কোনো যদি কিন্তু পৰন্ত আমি নুশুনো।